নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনালো 10 জুনত যেহেতু নতুনকৈ পঞ্চায়তসমূহ গঠন হ'ব পঞ্চায়তসমূহ গঠন হোৱাৰ লগে লগে সভাপতি বা সভানেত্ৰী নিৰ্বাচন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ইতিমধ্যে আমি সকলোৱে জানো যে 10 জন মেম্বাৰৰ মাজৰ পৰা এজনক সভাপতি বা সভানেত্ৰী হিচাপে নিৰ্বাচন কৰা হ'ব ইয়াত সংখ্যাগৰিষ্ঠতাটোৱে হ'ল মূল কথা গতিকে 10 জন মেম্বাৰৰ পৰা যিজনে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বা সমৰ্থন লাভ কৰিব সৰ্বাধিক সেইজনকে সভাপতি বা সভানেত্ৰী হিচাপে নিৰ্বাচন কৰা হ'ব এতিয়া এই সংখ্যাগৰিষ্ঠতাৰ বাবে টকা পইচাৰ লেনদেন হৈছে নেকি মেম্বাৰসমূহৰ মাজত ভৱিষ্যতে এখন দুৰ্নীতিমুক্ত পঞ্চায়ত কেনেকৈ গঠন কৰিব পাৰি সেই সম্পৰ্কত পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ বক্তব্য আজি আপোনালোকলৈ আগবঢ়ালো মোৰ বিশ্বাস আছে মোৰ পঞ্চায়তৰ নৱনিৰ্বাচিত সদস্যসকলৰ প্ৰতি গভীৰ বিশ্বাস আছে যে তেওঁলোকে নিজৰ বিবেক এপ্লাই কৰি পেলাইহে সভাপতি আৰু সভানেত্ৰী তেওঁলোকে সিলেক্ট কৰিব কাৰণ কিয় তেওঁলোকে এটা কথা মনত ৰখা উচিত তেওঁলোকে কোনো পাৰ্টিৰ এফিলিয়েটেড তেওঁলোকে ভোটাৰে তেওঁলোকক নিৰ্বাচিত কৰা নাই সমগ্ৰ জনসাধাৰণে নিৰ্বাচিত কৰিছে আৰু ৰিপ্ৰেজেণ্ট কৰিছোঁ এগৰাকী জনসাধাৰণ হিচাপে এগৰাকী গয়া যুৱক বা যুৱতী হিচাপে ৰিপ্ৰেজেণ্ট কৰিছে গতিকে সেই কথাটো যদি মান্যতা দিয়ে তেতিয়াহ'লে নিশ্চিত ৰূপত ভাল সভাপতি সভানেত্ৰী হ'বগৈ আৰু ৰাইজৰ কথা যদি মান্যতা নিদিয়ে সেই 10 গৰাকীৰ 7 গৰাকী যে নহয় টকা পইচাৰ কাৰণে বা বিভিন্ন প্ৰলোভনৰ কাৰণে যদি কৰে তাততো মোৰ ক'বলগীয়া একো নাই তেতিয়াহ'লে এইটোৱে বুজি ল'ম যদি সেই পঞ্চায়তৰ কাম কাজ যদি ভাল হয় তেতিয়াহ'লে গোৱা ৰাইজে উপযুক্ত বিবেচনা কৰিছে কোনোবাই যদি তেনেকুৱা যদি কিবা লৈ পেলাই যদি ভোট দিম বুলি ভাবিছে যিমান ল'ব লগা আছে লৈ লওক ক'বলগীয়া একো নাই কাৰণ কিয় ফাণ্ডটো তেনেকুৱা ফাণ্ড নহয় আজি MGNDৰ ফাণ্ড পঞ্চায়তৰ সদস্যটো তেওঁলোকে খৰচ কৰিব নোৱাৰে MGNDকে আজিকালি মোবাইল মনিটৰিং চিষ্টেম কৰি দিয়া হ'ল আগতে JCB দি পেলাই ট্ৰাক দি পেলাই মাটি পেলাইছিলে এতিয়া ৰাতিপুৱাৰ ভাগত ফটো উঠিব লাগিব আবেলি ফটো উঠিব লাগিব সেই ফটো মানে জিঅ'টেক দি পেলাই জেনেৰেট হ'ব লাগিব তেতিয়াহে লেবাৰ পেমেণ্ট পাবগৈ কোনোবা যদি সভাপতি যদি ভাবিছে যে টকা পইচা ইয়াতে খাম তেতিয়াহ'লে তেওঁ জেলত যোৱাৰ কাৰণে নিশ্চিত ওপৰত সাজু থাকিব লাগিব কাৰণ কিয় টকা পইচাৰ কাম পঞ্চায়তত এতিয়া নাই আগতে আছিলে কাৰণ আগতে বিভিন্ন ছাপ্লাই আছিলে কিবা আছিলে সেয়া আছিলে এতিয়া আমি যদি সোলাৰ লাইটটো যদি লওঁ তেতিয়া জেম পৰ্টেলৰ পৰা আমি ল'ব লাগিব গতিকে এতিয়া নিজাববীয়াকৈ বিভাগী কোনো টেণ্ডাৰ দিব নোৱাৰে এতিয়া যি কাম কৰিব লাগিব আমাৰ যি নীতি নিয়মৰ আধাৰত কৰিব লাগিব গতিকে পঞ্চায়ত বুলি যদি কোনোবাই ভাবিছে যে কাৰোবাক টকা পইচা খৰচ কৰি পেলাই মই সভাপতি হ'ম তেওঁ কিন্তু পিছত আকৌ নিৰাশ হ'ব লাগিব কাৰণ কিয় পঞ্চায়তৰ পৰা পইচা ঘটিব নোৱাৰিব তেখেতে ইতিমধ্যে বহুকেইজন ব্যক্তি ছাছপেনশ্যন হ'ল বহুকেইজন ব্যক্তি জেলত গ'ল আপোনালোকে সকলোৱে জানে গতিকে পূৰ্বৰ যি পঞ্চায়তৰ ধাৰণা আৰু সেই পঞ্চায়তৰ ধাৰণা এতিয়া সলনি হ'লগৈ ময়ো শুনিছোঁ আপুনি যিটো অভিযোগ শুনিছে ময়ো শুনিছোঁ সেইদিনা এটা মানে টেলিফোন মই পালোঁ তেওঁলোকে মানে শিলিগুৰিত মানে তেওঁলোকে আছে 6 জন সদস্য মানে শিলিগুৰিত আছে এই শিলিগুৰিত ঠাইত যেতিয়া আছে শিলিগুৰিৰ পৰা মোক ফোন কৰিলে এজনে যে ছাৰ এনেকুৱাকৈ আমাক শিলিগুৰিত আনি ৰাখিছিলে শিলিগুৰিত আনি ৰাখি পেলাই তেওঁ মানে 2-3 দিন থাকিলে যেতিয়া ছাৰ আপোনাৰ চৰকাৰৰ সিদ্ধান্তটো গম পালে যে 10 জুনৰ পৰা মানে হেৰিয়া এতিয়া যোনে আনিছিলে এতিয়া সেই মানুহজনো নাই এতিয়া সিয়ে পলালে সিয়ে হোটেলত থৈ পলালে এতিয়া হোটেলত তেওঁলোকে এতিয়া পইচা দিব পৰা নাই গতিকে মোক কৈছে যে ছাৰ আমি এতিয়া কি কৰিম মই তোমালোকে গৈছিলা কিয় তোমালোকে গতিকে তোমালোকে মইতো ক'বলগীয়া একো নাই তোমালোকে মোক সুধিতো যোৱা নাছিলা গতিকে তেনেকৈ বিপদতো পৰিছে বিপাঙতো পৰিছে যিয়ে পইচা খৰচ কৰে পইচাবোৰ মাৰি যাবগৈ কিন্তু মই ভাবোঁ যে 2 চাইডে তেনেকুৱা কেছ আছে হয়তো অধিকাংশ তেনেকুৱা নাই কোনোবাই হয়তো সেয়া কৰিছে মানে হয়তো প্ৰলোভন দিছে কিন্তু সকলোৱে যে প্ৰলোভনত যে ভুল যাব সেইটো মই বিশ্বাস নকৰোঁ মই এইটোৱে বাৰ্তা দিম যে তেওঁলোকে সেই চক্ৰবেহুত যাতে নপৰে